পৰহিৰে পৰা আমাৰ এই কেন্দুগুৰি অঞ্চলতে এখন চুইচ গেট ভাঙাৰ ফলতে গোটেই জলমগ্ন হৈ গৈছে। আমাৰ ইয়াত হালোৱা গাঁৱৰ কেন্দুগুৰি আৰু আপোনাৰ এই অঞ্চলটোতে পানীয়ে জলমগ্ন হৈছে। কালি আমাৰ ১২টা বজাত মানুহখিনি আমি নি পেলাই কেন্দুগুৰি LP স্কুলত ৰখা হৈছে। যিহেতু গোটেই ঘৰত পানী, সেই সময়তে যদি আমি মানুহখিনি উলিয়াই নানিলোহেঁতেন হয়তো আপুনি ওলাই আহিব নোৱাৰিলেহেঁতেন। ইতিমধ্যে আপোনালোকে সম্ভৱ অৱগত হৈছে যে আমাৰ যিখন কেন্দুগুৰি গাঁৱৰ যিখন যে চুইচ গেট আছিলে, এই গেটখন ইতিমধ্যে ভাং খালে আৰু ভাং খোৱাৰ ফলত আধা ঘণ্টা এঘণ্টাৰ ভিতৰত এই পানীৰ সৃষ্টি হৈছে। আৰু চবতকৈ দুখৰ বিষয়, আমাৰ গাঁওখনৰ কৃষকসকলে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ এই গাঁওখনৰ মানুহবিলাক কৃষক হয় আৰু তেওঁলোকে ইতিমধ্যে বহুত মানুহে কঠীয়া পাৰিছিলে আৰু লগতে আমাৰ হাজিৰাত লৈ পেলাই মানুহবিলাকে ধান ৰুইছিলে। বহুত দুখ লাগিছে, আমাৰ বহুত কঠীয়াও আছিলে, বহুত ধান আছিলে, বহুত আমাৰ কৃষকসকলে ধান খেতি কৰিছিলে, এতিয়া চব ডুব গ'ল। আৰু লগতে আমাৰ ওচৰতে একদম ওচৰতে আছে আমাৰ ভবালিটোপ গাঁওখন আৰু লগতে আমাৰ বিভিন্ন ইয়াত গাঁওবিলাক আছে। ইতিমধ্যে আমাৰ ইয়াত ক'বলৈ গ'লে বহুত গাঁও আছে, বৰবালিটোপ, কদৈগুৰি, কেন্দুগুৰি, জাতিপতীয়া, মিঠাম চাপৰি, আমাৰ হালোৱা গাঁও, আপোনাৰ এইফালে নেপালী গাঁও বুলি এখন আছে। গতিকে বহুত গাঁও আছে, ইতিমধ্যে সকলো গাঁওখিনি ডুব গ'ল। মই অনুৰোধ জনাইছোঁ চৰকাৰক যে চৰকাৰে ইয়াৰ ব্যৱস্থা এটা লওক আৰু প্ৰশাসনে ইয়াৰ ব্যৱস্থা লওক, কাৰণ এঘণ্টা আধা ঘণ্টাৰ ভিতৰত এই পানী ইমান হৈছে। গতিকে প্ৰশাসনে আৰু চৰকাৰে যদি আমাৰ গাঁৱৰ মানুহবিলাক যিবিলাক গাঁও এতিয়া ঘৰতে আছে, সেই মানুহখিনি যদি উলিয়াই আনিব পাৰে নিশ্চয় ধন্যবাদ জনাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।